আমাৰ শৰীৰটো যেতিয়া অসুস্থ হয় আমি যেতিয়া বেমাৰত পৰো তেতিয়া আমি কিবোৰ বস্তু খালে আমাৰ বেমাৰ ভাল হ'ব বা কিবোৰ বস্তু নেখালে আমাৰ বেমাৰটো ঠিক হ'ব আমি গম নাপাওঁ তো সেই বিষয়ে আজি আলোচনা কৰিম ভিডিঅটো শেষৰলৈকে চাব ভিডিঅৰ লগত জড়িত হৈ থাকিব আপোনালোকৰে সহায় হ'ব আপোনালোকৰ সহায় হোৱাকৈ মই হোম ৰেমেডিছৰ জৰিয়তে ঘৰুৱা পদ্ধতিৰে নিজৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখাৰ টিপছবোৰ আপোনালোকৰ মাজলৈ লৈ আহোঁ আপোনালোকে সাপোৰ্ট কৰিলেহে আৰু মই উৎসাহ পাম আৰু বিভিন্ন ধৰণৰ বা মোৰ লগতে আপোনালোকৰ সহায় হোৱাকৈ আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ লৈ আহিম তো ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে কৈ লৈছো ভিডিঅ'টো লাইক এটা কৰিব ভিডিঅ'টো কমেন্ট মানে আপোনালোকৰ কথাবোৰ আপোনালোকৰ যুক্তিবোৰ দাঙি ধৰিব যে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে হেল্থ ৰিলেটেড নে স্কিন ৰিলেটেড নে কিবা বহুত বেলেগ আপোনালোকৰ কথা হেতু খালি আপোনালোকে কমেন্ট এটা কৰি জনাব আৰু মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ আপোনালোকে বাৰু জানেনে আমি যে যেতিয়া মাছ মাংস খাওঁ বা কিবা মছলাযুক্ত আহাৰ খাওঁ সেই মছলায়ো যে আমাৰ কিছুমান বেমাৰ ঠিক কৰিব পাৰে যে সেই মছলাবোৰে আমাৰ কিছুমান বেমাৰৰ ইলাজ হৈ পৰে আয়ুৰ্বেদ মতে কিছুমান মছলা এনেকুৱাও আছে যি আমাৰ বেমাৰৰ কাৰণে পুৰা ৰামবান হয় তো সেই মছলাবোৰনো কি বা সেই মছলাবোৰ আমি কেনেকৈ খাব পাৰোঁ তো তাৰ বাবে মই ভিডিঅ'টোত ফটোৰ জৰিয়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক প্ৰথমতে মছলাৰ ভিতৰত আহোঁ তেজপাতকো মছলা হিচাপে আমাৰ খাদ্যত ব্যৱহাৰ কৰা হয় ইয়াৰ শুকান পাত মাছ মাংস তৰকাৰী ভাজিত ব্যৱহাৰ কৰা হয় এই তেজপাত খাদ্যবস্তুলৈ সুগন্ধ আনে তেজপাতটো ঔষধি গুণযুক্ত তেজপাতে আমাৰ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে তেজপাতৰ ব্যৱহাৰে শৰীৰ সুস্থ ৰখাটো বহুত গুণে সহায় কৰে তাৰ পিছত মছলাৰ ভিতৰত জায়ফলটো সবে চিনি পায় জায়ফল এবিধ গছৰ গুটি হয় ইয়াৰ বাকলি গুচাই ভিতৰৰ অংশ মছলা ৰূপে ব্যৱহাৰ কৰা হয় জায়ফলৰ ভিতৰ অংশ ৰুকি অলপ পৰিমাণে ব্যৱহাৰ কৰিলে খাদ্য বস্তুত উন্নত গোন্ধ ওলায় জায়ফল অতি উত্তেজক বস্তু হয় গতিকে মছলা হিচাপে ব্যৱহাৰ কৰোঁতে অতি কম পৰিমাণেহে দিব লাগে জায়ফলৰো দ্ৰব্য গুণ বহুত আছে তাৰ পিছত আহো দালচেনি মধুমেহ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে দালচেনি লাভজনক মধুমেহ ৰোগীসকলৰ বাবে তৈয়াৰ কৰা ভোজনত 1 চামুচ দালচেনি পাউডাৰ মিহলাই দিলে তেওঁলোকৰ শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ 18 পৰা 24% লৈ কমি যায় তাৰ পিছত দালচেনি উষ্ণ হোৱাৰ বাবে শীতকালত ইয়াৰ অধিক প্ৰয়োগৰ দ্বাৰা জ্বৰ কাহ আৰু জাৰৰ প্ৰকোপৰ পৰা ৰক্ষা পাব পাৰি তাৰ পিছত দালচেনিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে আৰু ইয়াৰ লগতে যিবোৰ দাঁতৰ সমস্যা সেইবোৰৰ ক্ষেত্ৰতো বহুত উপযোগী হয় তাৰ পিছত আহো অন্য এবিধ মছলা জালুকে মুখত হোৱা কৰ্কট ৰোগৰ কাৰণে জালুকত থকা পিপাইৰিনে কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰে পিপাইৰিনে আপোনাৰ অন্তত বহুতো পুষ্টি শোষণ বৃদ্ধি কৰে যেনে সেলেনিয়াম কাৰ্কিউমিন বিটা কেৰোটিন আৰু বি ভিটামিনৰ কাম কৰে এইবোৰ পুষ্টি যি অন্তৰ স্বাস্থ্য আৰু কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে অত্যাৱশ্যকীয় আৰু তাৰ পিছত মুখৰ বাবে ইয়াত থকা পাইপাৰিনৰ এন্টিবেক্টেৰিয়েল গুণাগুণে মুখৰ সংক্ৰমণ প্ৰতিহত কৰে ইয়াত প্ৰদাহ প্ৰতিৰোধী গুণাগুণো আছে যি জিঞ্জিভাইটিছৰ পৰা সকাহ দিয়ে যদি আপোনাৰ জিঞ্জিভাইটিছ আছে তেনে ক'লা জালুকৰ গুৰিত অলপমান নিমখ আৰু পানী যোগ দিয়ক আৰু এই পেষ্টৰে মাৰিবোৰ লাহেকৈ মালিচ কৰক বহুত কম সময়ত আপুনি আৰাম পাব আৰু যদি আপোনাৰ দাঁতৰ বিষো আছে তেনে লং তেল ব্যৱহাৰ কৰিব পাৰে জালুকৰ গুৰিৰ লগত মিহলি কৰি মেথি গুটি যিসকলে এচিডিটি বা গেছৰ সমস্যাত ভুগি আছে তেনেহলে তেওঁলোকে প্ৰতিদিনে এই মছলাযুক্ত মেথি গুটি পুৱা খালী পেটত মেথি তিয়াই থোৱা পানী খাব পাৰে 1 চামুচ মেথি ইয়াৰ বাবে উপযুক্ত আৰু ডায়েবেটিছ বা মধুমেহ ৰোগীসকলে এই ঘৰতো তৈয়াৰ কৰা খাদ্যৰ সহায় ল'ব পাৰে ই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত অতি কাৰ্যকৰী আৰু কলেষ্ট্ৰলৰ হাৰ অধিক হ'লেও মেথি গুটি অতি উপকাৰী হাই কলেষ্ট্ৰল থকা লোকৰ বাবে মেথি একেবাৰে উপকাৰী খাদ্য তাৰ পিছতে তিয়াই থোৱা মেথিয়ে কলেষ্ট্ৰল স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে নিশা তিয়াই থোৱা মেথি গুটি খালী পেটত পুৱা 1 চামুচ খাব পাৰে যদি তিয়াই থোৱা মেথি খাবলৈ বেয়া নাপায় তেন্তে দাইলত তেল মাৰি বা তৰকাৰী দিও খাব পাৰে পিছে মেথি খোৱাৰ সময়ত সাৱধান হ'ব যে হেয়া এদিনত 1 চামুচকৈ বেছি মেথি নাখাব আৰু আপুনি যদি আগৰে পৰাই এচিডিটি বা গেছৰ সমস্যাত ভুগি আছে তেন্তে খালী পেটত মেথি গুটি বা ইয়াৰ পানী নাখাব এনে কৰিলে আপোনাৰ গেছৰ
সমস্যা বাঢ়িহে যাব সেইবাবে আমি মছলাবোৰে আমাক দুই ধৰণে ক্ৰিয়া কৰে ভালভাৱেও আৰু বেয়াভাৱেও এতিয়া আমি কিছু লোকে কয় যে মছলা খালে বেয়া বা ভাল আচলতে তাৰ লগত কোনো গুৰুত্ব নাই আমি খাদ্যটো কেনেধৰণে কি হিচাপে ব্যৱহাৰ কৰিছো সেয়া আমাৰ নিজৰ ওপৰত কথা আৰু ধাৰণা তেন্তে আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো পুনৰ এটি স্বাস্থ্যৰ সম্পৰ্কীয় বা স্ক্ৰীন সম্পৰ্কীয় বা যিকোনো বেমাৰৰ বাবে ঘৰুৱা পদ্ধতিৰে কেনেকৈ আমি শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিব পাৰোঁ সেই ভিডিঅ'বোৰ লৈ আহিম তেন্তে যদি ভিডিঅ'টো ভাল পালে শেষত কৈছো লাইক কৰিব কমেণ্ট কৰিব মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিলৈ আহিছো ধন্যবাদ